নমস্কাৰ সো আজি আমি সেকেন্ড ইয়াৰৰ ক্লাস 12 ইকোনমিক্সৰ ন্যাশনাল ইনকামৰ দুই তিনটা মান নিউমেৰিকেল সাম কৰিব ওলাইছো ক্লিয়াৰ সো জুৱা ক্লাস কেইটাত আমি আউটপুট মেথড মূল্য সংযুক্ত পদ্ধতি ইনকাম মেথড আয় পদ্ধতি আৰু এক্সপেন্ডিচাৰ মেথড ব্যয় পদ্ধতিৰ কেনেকৈ স্টেপ খিনি আমি মেইনটেইন কৰিব লাগে ওকে সো সেই স্টেপ খিনি আমি ফলো কৰিছিলো দ্যাট মিন্স ফৰ্মুলা খিনি আমি গম পাইছিলো কেনেকা সো সেই ফৰ্মুলা খিনিৰ ওপৰত ভিত্তি কৰি পেলাই আমি দুটা তিনটা সাম এটলিষ্ট তিনটা সাম আমি কৰিম তিনটা মেথডৰ ক্লিয়াৰ সো তেতিয়া হলে আমি প্ৰথমে ভ্যালু এডেড মেথডৰ সাম লৈছো সো ভালকে মন দিবা একদম সিম্পল হয় ইজি হয় তোমালোকৰ ক্লাস 12 ৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এক্সামত যদি আহে তেতিয়া হলে কৰিব পাৰিবা ক্লিয়াৰ তেতিয়া বলা আমি ভ্যালু এডেড মেথডত ন্যাশনাল ইনকাম এনেকা ক্যালকুলেট করে সেই বস্তুটো জানো মই লিখি থৈছো ক্যালকুলেট ন্যাশনাল ইনকাম আমি অলরেডি জানো ন্যাশনাল ইনকামৰ সিম্বলিক ফর্ম হৈছে NNP what FC means net national product at factor cost মই ভ্যালু এডেড মেথড লিখি থৈছো সো ভ্যালু এডেড মেথডত আমি জানো কোন প্ৰথমে আমি উলাও ভ্যালু আউটপুট উৎপন্নৰ মূল্য আৰু ভ্যালু আউটপুট বা উৎপন্নৰ মূল্য উলাবৰ কাৰণে আমি বিক্ৰী প্লাস মজুতৰ পৰিৱৰ্তন কৰো ক্লিয়াৰ সো ভ্যালু আউটপুট উলাবলৈ সেলস প্লাস চেঞ্জ ইন স্টক আমাৰ লাগে কিন্তু অলৰেডি যদি তোমাৰ হাতত ভ্যালু আউটপুট তিনটা সেক্টৰ থাকে হাতত তেতিয়া হলে তুমি ভ্যালু আউটপুট উলাব নালাগে ক্লিয়াৰ তেতিয়া আমাৰ ইয়াত ডেটা খিনি তুমি চোৱা ভ্যালু আউটপুট প্ৰাইমাৰী সেক্টৰ ভ্যালু আউটপুট সেকেন্ডাৰী সেক্টৰ ভ্যালু আউটপুট টারশিয়ারি সেক্টৰ ইন্টারমিডিয়েট কনজাম্পশন তিনটা সেক্টৰ দি দিছে আৰু কনজাম্পশন অফ ফিক্সড ক্যাপিটাল নাথিং বাট আমি জানো ক্ষয়ক্ষতি হয় না নহয় ডেপ্রিসিয়েশন সো সেই বস্তুটো আছে ইনডাইরেক্ট ট্যাক্সেস আছে সাবসিডিজ আছে আৰু নেট ফ্যাক্টৰ ইনকাম ফ্রম অ্যাব্রড আছে ক্লিয়াৰ তেতিয়া আমি ধুনিয়াকৈ ইয়াৰ পৰা ন্যাশনাল ইনকাম উলাব পাৰিম ক্লিয়াৰ কেনেকৈ পাৰিম সো মই সাইডত দেখুৱাইছো তেতিয়ালে প্ৰথমে তোমাৰ ইয়াত ভ্যালু আউটপুট উলাব দৰকাৰ নাই যেহেতু ভ্যালু আউটপুট দি দিছে সেলস প্লাস চেঞ্জ ইন স্টক কৰাৰ দৰকাৰ নাই তুমি সেকেন্ড স্টেপত যাবা সিধা জিভি উলাবা ক্লিয়াৰ তেতিয়ালে আমি জানো উই নো মই সলিউশনটো ইয়াত কৰিছো উই নো GVA gross value added at market price is equal to আমি জানো value of what value of output minus কি intermediate consumption intermediate consumption হয় না নহয় এই বস্তুটো আমি জানো মেন জিভিএ উলাবৰ কাৰণে আমি সদায় ভ্যালু অফ আউটপুটৰ পৰা ইন্টারমিডিয়েট কনজাম্পশনটো মাইনাস কৰিব লাগে তেতিয়ালে তোমাৰ হাতত সব ভ্যালু আউটপুট অলৰেডি তিনটা সেক্টৰ আছে হয় না নহয় তিনটা সেক্টৰৰ ভ্যালু আউটপুট খিনি তুমি একেলগে প্লাস কৰি পেলাবা সো 1800 600 আছে হয় না নহয় 1000 প্লাস মই সৰুকে লিখিছো 800 প্লাস 600 ঠিক আছে মাইনাস তুমি ইন্টারমিডিয়েট কনজাম্পশন কিটা একেলগে কৰি পেলাবা তিনটা আছে সো intermediate consumption primary sector intermediate consumption of secondary sector intermediate consumption of tertiary sector and that means intermediate consumption means what তিনিটা সেক্টরে ফাইনাল গুডস প্রোডাকশন কৰিবৰ কাৰণে যিখিনি ৰ মেটেৰিয়েল কেঁচা সামগ্ৰী ব্যৱহাৰ কৰে সেইখিনিক ইন্টারমিডিয়েট কনজাম্পশন বুলি কোৱা হয় আৰু ইন্টারমিডিয়েট কনজাম্পশনটো সদায় ন্যাশনাল ইনকামৰ ক্যালকুলেশনৰ পৰা ডিডাক্ট কৰিব লাগে মিন্স মাইনাস কৰিব লাগে তেতিয়া হলে 1800 600 লিখিলো আৰু ইফালে ইন্টারমিডিয়েট কনজাম্পশন তিনটা আছে সোয়া ইন্টারমিডিয়েট কনজাম্পশন 400 ইন্টারমিডিয়েট কনজাম্পশন 300 ইন্টারমিডিয়েট কনজাম্পশন টারশিয়ারি আছে 100 তেতিয়ালে 400 প্লাস 300 প্লাস 100 ক্লিয়াৰ মই সৰুকে লিখিছো স্পেসটো কম সো এতিয়া যদি তুমি এইকেইটা যোগ কৰা তেতিয়া হলে 1000 হলে 1800 আৰু ইফালে 2400 হয় না নহয় 2400 হৈ আছে মাইনাস সেইফালে হৈ আছে কিমান তোমাৰ 700 800 মাইনাস কৰি দিয়া মাইনাস যদি কৰা তেতিয়া হলে হৈ আছে 0 14 পৰা 14 পৰা 8 গুছি গলে কিমান থাকে 6 এফালে 1
চ' 1600 হয়নে নহয় 14 8 6 14 চ' 14ৰ পৰা 8 গ'লে 6 থাকিল আৰু ইফালে 1 থাকিল 16 ক্লিয়াৰ মিন্স কি কৰিছোঁ ভেলু অফ আউটপুটৰ পৰা মিন্স ভেলু অফ আউটপুট তিনিটা ছেক্টৰ আছিলে 1800 600 চ' এইখিনিক যোগ কৰিলোঁ হৈ গ'ল 2400 আৰু সেইফালে তোমাৰ 700 আৰু 100 800 দ্যাট মিন্স মই কি কৰিলোঁ ভেলু অফ আউটপুটৰ টোটেলৰ পৰা ইণ্টাৰমিডিয়েট কনজাম্পশ্যন টোটেলটোক মাইনাছ কৰিলোঁ মাইনাছ কৰিলে ফাইনেলি ওলাই আছে তোমাৰ কিমান 1600 এণ্ড দ্যাট 1600 ইজ নাথিং বাট কাণ্ট্ৰিখনৰ মুঠ মূল্য সংযুক্ত মিন জিভিএ এমপি আৰু সদায় মনত ৰাখিবা এই জিভিএ এমপিখিনি হৈছে কাণ্ট্ৰিখনৰ জিডিপি এমপি মিন্স সামেশ্যন GVA MP সামেশ্যন সেইকাৰণে দিছোঁ যিহেতু তিনিটা ছেক্টৰৰ মুঠ মূল্য সংযুক্তটো ইয়াত লুকাই আছে হ'ল চ' 1600 চ' এইটো হৈ গ'ল তোমাৰ কাণ্ট্ৰিখনৰ GDP MP ক্লিয়াৰ GVA MP ভেলু অফ আউটপুট মাইনাছ ইণ্টাৰমিডিয়েট কনজাম্পশ্যন দেন GDP MP নাথিং বাট সামেশ্যন GVA MP তাৰপিছত তুমি ইয়াৰ পৰা ডমেষ্টিক ইনকাম NDP-FC ওলাই দিবা NDP-FC যদি ওলোৱা তেতিয়াহ'লে তুমি কি কৰিবা GDP-MP মাইনাছ ডেপ্ৰিচিয়েশ্যন মাইনাছ NIT মিন্স নেট ইনডাইৰেক্ট টেক্স মাইনাছ কৰিবা তেতিয়াহ'লে তোমাৰ ইয়াত হৈ আছে এইটো কিমান 1600 minus depreciation soa depreciation nothing but consumption of fish capital 80 আছে minus কৰি দিয়া 80 minus NIT মানে net indirect tax to direct নাই তে হেকানে তুমি কি কৰিব লাগিব indirect tax minus subsidy কৰিব লাগিব তে indirect tax minus subsidy কিমান আছে 30 minus 10 clear so 1600 minus এইফালে হৈ গ'ল 80 এইফালে যদি তুমি কৰা -20 হল ফাইনালি তোমাৰ এইফালে হৈ গ'ল 1600 -100 তেতিয়া হলে হৈ যাব 1500 clear that 1500 nothing but কাণ্ট্ৰিখনৰ ডমেষ্টিক ইনকাম means NDP-FC okay so 1500 to তুমি পালা NDP-FC means domestic income clear আৰু এই ফাইনালি ডমেষ্টিক ইনকাম খিনি জিতখিনি পাবা তাৰ লগত তুমি NFI প্লাস কৰিবা মই NFI টো ইয়াত কৰি দিও ওকে সো NFI টো যদি তুমি কৰা তেতিয়া হলে কিমান হ'ব ইয়াতে তোমাৰ NDP-FC পালা NDP মানে ইয়াৰ পৰা ইয়াত আহিব ওকে NDP-FC পালা কিমান 1500 clear so 16 পৰা 100 মাইনাস কৰিছো 1600 minus 80 minus IT minus S IT minus S মানে 30 minus 10 20 হল আকৌ 80 20 100 হল 16 পৰা 100 গুছি গল NDP-FC উলাল 1500 means 1500 so 1500 লিখিছো তাৰ পিছত তুমি ন্যাশনাল ইনকাম উলাই দিবা ন্যাশনাল ইনকাম ক্লিয়াৰ ন্যাশনাল ইনকাম মানে হৈছে NNP-FC ক্লিয়াৰ আৰু ন্যাশনাল ইনকাম উলাবৰ কাৰণে তুমি কি কৰিবা NDP-FC লগত NFI প্লাস কৰিবা NFI nothing but net factor income from abroad means factor income from abroad and factor income paid abroad তাৰ ডিফাৰেন্স তেতিয়া হলে এটো হৈ গল তোমাৰ কিমান 1500 প্লাস NFI কিমান আছে সোৱা 10 দিয়া হৈ আছে হয়নে নহয় 10 তেতিয়া ফাইনালি তোমাৰ হ'ব 1510 means that 1510 is nothing but country khonor national income clear means guti sum to ami etu gom palu value added method of national income calculation koribo karone prothome tumi value of output ulabo laibo sales plus change in stock kori value of output je dia thake titele siddha tumi GVA ulaba GVA nothing but value of output minus intermediate consumption আর সামেশন জিভিএ নাথিং বাট কাণ্ট্ৰিখনৰ জিডিপি ৰ পৰা ডেপ্ৰিচিয়েচন NIT মাইনাস কৰিবা কাণ্ট্ৰিখনৰ ডমেষ্টিক ইনকাম পাবা ক্লিয়াৰ আৰু ডমেষ্টিক ইনকাম NDP-FC লগত NFI প্লাস কৰিবা কাণ্ট্ৰিখনৰ NNP-FC আই মিন টু সে ন্যাশনাল ইনকাম পাবা ক্লিয়াৰ সো আমাৰ নিউমেৰিকেল সামটোত ন্যাশনাল ইনকাম হৈছে 1510 means 1510
crores. Clear? So this is the procedure to calculate national income through value added method. Clear? তেতিয়াহ'লে next time আমি income methodত কৰিম. Clear? তেতিয়াহ'লে বলা আমি start কৰোঁ. Okay, আমি same sumটোৰ কিছুমান ডেটা লৈছো national income calculation কৰিবৰ কাৰণে income methodত. আমি আগৰটো value added methodত কৰিছো. এতিয়া মই numerically income methodত sumটো কৰিব গৈ আছো. ডেটাখিনি বেলেগ কিন্তু সবা ভ্যালু একে ওলাব তুমি জি মেথডতে ক্যালকুলেশন নকৰা কিয় জাতীয় বা ৰাষ্ট্ৰীয় বা ন্যাশনাল ইনকাম একে ওলাব হোৱাটএভাৰ মেথড ইউ ইউজড ক্লিয়াৰ তেতিয়াহ'লে আমি ইনকাম মেথডত যদি আমি মই লিখি থৈছো ইনকাম মেথড আৰু ইনকাম মেথডৰ ৰিলেটেড ডেটাখিনি মই লৈছো ক্লিয়াৰ তেতিয়াহ'লে ইনকাম মেথডত প্ৰথমে তুমি সদায় এটা বস্তু জানিবা ইনকাম মেথডত প্ৰথমে তুমি ওলাবা domestic income ulaba means NDP FC ulaba clear or NDP FC ulabor karone tumi ki koriba compensation okay so compensation moi likhi disu compensation of employees clear compensation of employees plus rent and what royalty to jodi numerical theke plus koriba rent and royalty plus interest plus profit okay plus profit plus mixed income okay so ekita bostu plus koriba mixed income I repeat প্রথমে ইনকাম মেথডত তুমি কি কৰিবা এনডিপিএফসি ওলাবা এনডিপিএফসি নাথিং বাট কম্পেনসেশন অফ এমপ্লয়িজ প্লাস রেন্ট এন্ড রয়্যালটি প্লাস ইন্টারেস্ট প্লাস প্রফিট প্লাস মিক্সড ইনকাম সো এইখিনি বস্তু যেতে ফ্যাক্টরস ইনকাম ওকে সো এইখিনি প্লাস কৰিবা তুমি কান্ট্ৰিখনৰ ডমেস্টিক ইনকাম পাবা ক্লিয়াৰ কিন্তু আমি অকমান আগতে এটা কথা ডিসকাস কৰি আহিছিলো যোৱা ক্লাছত হয় না রেন্ট রয়্যালটি ইন্টারেস্ট প্রফিট এই চাৰিটা মিলি গোৱা হয় অপাৰেটিং সারপ্লাস ক্লিয়ার তুমি যদি দেখা রেন্ট রয়্যালটি ইন্টারেস্ট সেপারেট কে আছে আৰু রেন্ট রয়্যালটি ইন্টারেস্ট প্রফিট একেলগে আছে এজ এ অপারেটিং সারপ্লাস তেতিয়ালে তুমি সেই ডেটাটো লবা ক্লিয়ার তেতিয়াহলে এই অঙ্কটো যদি তুমি চোৱা তেতিয়ালে কম্পেনসেশন অফ এমপ্লয়িজ কিমান আছে কম্পেনসেশন অফ এমপ্লয়িজ আছে 500 সো 500 লিখিলো প্লাস rent and royalty so yet rent ase 40 কিন্তু ইয়াতো তোমাৰ সো rent rates interest আছে that means মই কব বিচাৰিছো তুমি এই rent টো লব না লাগে তুমি ইয়াতে rent rates interest এইবিলাক আছে এই গুটেইখিনি একচুয়ালি অপাৰেটিং সারপ্লাস হয় ইয়াতো সো ইন্টারেস্ট টো সেপারেট কে দি থৈছে ইন্টারেস্ট টো সেপারেট কে দিছে এটো লব না লাগে তুমি rent rates interest এইখিনি একেলগে দিয়া আছে হেতু লবা ক্লিয়াৰ সেইখিনি একেলগে অপাৰেটিং সারপ্লাস means অপাৰেটিং সারপ্লাসৰ যদি ডেটা দিয়া থাকে তেতিয়ালে অপারেটিং সারপ্লাসৰ ভ্যালুটো হে লবা সেপারেটলি তুমি ইন্টারেস্ট রেন্ট একিটাক নলবা ক্লিয়ার তেতিয়া হলে এজ এ অপারেটিং সারপ্লাস হিসাবে যদি সোয়া তোমার কিমান দিয়া আছে 200 ক্লিয়ার সো 200 টু লবা মিন্স গুটেইখিনি যদি কোয়া এইখিনিৰ পৰা এইখিনি লৈকে ভ্যালু 200 দিয়া হৈ আছে প্লাস মিক্সড ইনকাম কিমান দিয়া হৈ আছে 800 ক্লিয়ার মই আকৌ ৰিপিট কৰিছো যদি ৰেন্ট ইন্টারেস্ট প্ৰফিট এবিলাক সেপাৰেট কি দিয়া থাকে তাৰ লগতে যদি ৰেন্ট ইন্টারেস্ট প্ৰফিট এইখিনি একেলগে দিয়া থাকে এজ এ অপাৰেটিং সারপ্লাস তেতিয়ালে হে টোটাল সাম টু ওভাৰঅল যেটো দিয়া আছে ৰেন্ট ৰয়্যালটি ইন্টারেস্ট প্ৰফিট এইখিনি এজ এ অপাৰেটিং সারপ্লাস সেইখিনি ভ্যালু হে লবা সেপাৰেট ডেটা যেটো ইন্টারেস্ট ৰেন্ট আছে সেইখিনি নলবা ক্লিয়াৰ তেতিয়া হলে ইয়াত তোমাৰ হৈ যাব কিমান 500 800 আৰু এটো 5 আৰু 8 হৈ গল 1500 হয় না নহয় 1500 clear so that 1500 is nothing but কান্ট্ৰিখনৰ ডমেস্টিক ইনকাম তাৰ পিছতো তুমি আৰু একো কাম নাই এটো কৰি দিবা ন্যাশনাল ইনকাম means NNPFC হয় না নহয় so ন্যাশনাল ইনকাম উলাই দিবা ন্যাশনাল ইনকাম উলাবৰ কাৰণে তুমি ডমেস্টিক ইনকাম যেটো উলাবা NDPFC তাৰ লগতে তুমি NFI ফ্যাক্টৰ ইনকাম নেট ফ্যাক্টৰ ইনকাম from abroad হেতু প্লাস কৰি দিবা ক্লিয়াৰ তেতিয়া হলে ইয়াত তোমাৰ NDPFC পালা 1500 প্লাস NFI পালা কিমান NFI তোমাৰ দিয়া হৈ আছিল ন NFI 10 তেতিয়া হলে ভ্যালু লাই যাব 1510 means 1510 যেটো আমাৰ ভ্যালু এডেড মেথডটো উলাইছিল 1510 সো হিকাৰণে মই কৈছো ইনকাম মেথডে কোৱা জাস্ট ইনকাম মেথডৰ দুটা স্টেপ NDPFC উলাবা
কম্পেনসেশ্যন অফ এমপ্লয়িজ ৰেণ্ট ৰয়েলটি ইণ্টাৰেষ্ট প্ৰফিট এণ্ড মিক্সড ইনকাম কৰি আৰু তাৰ লগতে NDPFCৰ ভেলু যিটো পাবা তাৰ লগত NFI প্লাছ কৰিবা কাণ্ট্ৰিখনৰ নেশ্যনেল ইনকাম পাবা ক্লিয়াৰ হ'ল সো আজি আমি নিউমাৰিকেল দুটা মেথডত কৰিলোঁ ভ্যালু এডেড মেথড এণ্ড ইনকাম মেথড আই থিংক তোমালোকে বুজি পাইছা ক্লিয়াৰ কিবা কনফিউজন থাকিলে প্ৰব্লেম থাকিলে আকৌ ডিছকাশ্যন মোৰ লগত কৰিব পাৰা ওকে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰা আদাৰৱাইজ YouTube চেনেলত মেছেজ কৰিব পাৰা টেক্সট মেছেজ কৰিও সুধিব পাৰা ওকে আই উইল ডেফিনেটলি হেল্প ইউ হ'ব সো নেক্সট ক্লাছত আমি এক্সপেণ্ডিচাৰ মেথড যিটো ওকে সো এক্সপেণ্ডিচাৰ মেথডত আমি নিউমাৰিকেল সাম কৰিবলৈ যত্ন কৰিম ক্লিয়াৰ যাওঁতে আকৌ কৈ আছোঁ অপাৰেটিং সাৰপ্লাছৰ যিটো ৰেণ্ট ৰয়েলটি ইণ্টাৰেষ্ট প্ৰফিট যদি এইবিলাক ডেটা একেলগে থাকে তে সেইটো ল'বা সেপাৰেট ইণ্টাৰেষ্ট ৰেণ্ট থাকিলে প্ৰফিট থাকিলে সেইকেইটাক নল'বা ক্লিয়াৰ আৰু যদি অপাৰেটিং সাৰপ্লাছৰ এলিমেণ্ট যদি একেলগে নাথাকে সেপাৰেটকৈ থাকে সেই সেপাৰেটকেইটাহে ল'বা কিন্তু তোমাৰ যে সেপাৰেটকৈ ৰেণ্ট ইণ্টাৰেষ্ট প্ৰফিটো আছে আকৌ সেইফালে সেই ৰেণ্ট ইণ্টাৰেষ্ট প্ৰফিটকেইটা একেলগে এজ এ অপাৰেটিং সাৰপ্লাছ হিচাপে দি থৈছে তেতিয়াহ'লে সেই গোটেই চামটোহে ল'বা মই এইটো ক'ব বিচাৰিছোঁ ৰেণ্টটো সেপাৰেটকৈ আছে চোৱা আৰু ইণ্টাৰেষ্টটো সেপাৰেটকৈ আছে হয়নে নহয় এইটো সেপাৰেটকৈ আছে এইটো সেপাৰেটকৈ আছে কিন্তু ইয়াত চোৱা ৰেণ্ট ৰেটছ এণ্ড ইণ্টাৰেষ্ট আকৌ আছে মিন ৰেণ্টটো ইয়াত ৰিপিট হৈছে ইণ্টাৰেষ্টটো ইয়াত ৰিপিট হৈছে হয়নে নহয় তো এইটো হৈছে চাম টোটেল ভেলুটো এজ এ অপাৰেটিং সাৰপ্লাছ এইটোহে ল'বা সেপাৰেটকৈ ইণ্টাৰেষ্ট 50 আৰু ৰেণ্ট 42 নল'বা ক্লিয়াৰ হ'ব means you give more stress on operating surplus rather than separate value of rent interest profit etc clear so finally ইনকাম মেথডৰ দুটা স্টেপ প্ৰথম স্টেপতে তোমাৰ ডমেষ্টিক ইনকাম NDPFC ওলাব আৰু সেকেন্ড স্টেপতে ন্যাশনাল ইনকাম আই মিন টু সে NNPFC ওলাব ক্লিয়াৰ আৰু ভ্যালু এডেড মেথডত এবাৰ ৰিপিট কৰি দিছো ভ্যালু এডেড মেথডত প্ৰথমে ভ্যালু আউটপুট ওলাব সেলস প্লাস চেঞ্জ ইন ষ্টক কৰি হেতু কোৱাৰ পিছত GVA ওলাবা GVA নাথিং বাট ভ্যালু আউটপুট মাইনাস ইন্টাৰমিডিয়েট কনজাম্পশন GVA ৰ সাম লবা হৈ যাব GDPMP ৰ পৰা ডেপ্ৰিসিয়েশন NIT মাইনাস কৰিবা কাণ্ট্ৰিখনৰ ডমেষ্টিক ইনকাম পাবা NDPFC আৰু ডমেষ্টিক ইনকামৰ লগত NFI প্লাস কৰিবা নেট ফ্যাক্টৰ ইনকাম ফ্ৰম এব্ৰড ফাইনালি কাণ্ট্ৰিখনৰ নেশ্যনেল ইনকাম পাবা ওকে সো নেক্সট ক্লাছত আমি এক্সপেণ্ডিচাৰ মেথডৰ নিউমাৰিকেল কৰিম ওকে থ্যাংক ইউ